नमस्कार बंधु बान्धवीসকল अन्य এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত ক'বলৈ গৈ আছো যে হনুমান চালিসা কিয় পঢ়িব লাগে, হনুমান চালিসা পঢ়িলে কি লাভ হয়। শ্ৰীৰামে হনুমানক কলিযুগৰ অন্তিম সময়লৈকে এই পৃথিৱীতেই থাকিব কৈছে। হনুমান অমৰ আৰু এই মাটিতেই আছে। তেওঁ তেওঁৰ ভক্তৰ ওপৰত সদায় কৃপালু হৈ থাকে আৰু সিহঁতৰ মনোকামনা পূৰণ কৰে। হনুমানৰ কৃপাতেই তুলসীদাসে শ্ৰীৰামৰ দৰ্শন পাইছিল। হনুমানৰ বিষয়ে এয়াও কোৱা হয় যে য'ত য'ত শ্ৰীৰাম কথা হয় সেই জেগাত যেনেকৈ হ'লেও কিবা নহয় কিবা ৰূপত উপস্থিত হয়। হনুমানৰ মহিমা আৰু ভক্তি স্বভাৱ দেখি তুলসীদাসে হনুমানক সন্তুষ্ট কৰিবলৈ হনুমান চালিসা লিখি উলিয়াইছে। এই হনুমান চালিসাৰ নিয়মিত পাঠ বহুত সহজ আৰু সৰল হয়, কিন্তু ইয়াৰ লাভ বহুত। আহক জানি লওঁ হনুমান চালিসাৰ অদ্ভুত আৰু চমৎকাৰী লাভ। তাৰ আগতে যদি আমাৰ এই শাস্ত্ৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। বন্ধু বান্ধৱী, ভিডিঅ'ত এটা লাইক কৰি কমেণ্ট বক্সত হনুমানৰ জয়কাৰ দিবলৈ নাপাহৰিব, কাৰণ এই ভিডিঅ'ত হনুমান চালিসা পঢ়িলে পোৱা আটাইতকৈ ডাঙৰ ডাঙৰ লাভৰ কথা ক'বলৈ লৈছোঁ। বন্ধু বান্ধৱী, 1 নম্বৰ লাভ, হনুমান চালিসা পঢ়িলে বেয়া আত্মা ভূত প্ৰেত আদি আঁতৰি যায়। হনুমান মহাবীৰ বলৱান হয়। বেয়া আত্মা ভূত প্ৰেত আদি সকলো প্ৰকাৰৰ নাকাৰাত্মক শক্তি নষ্ট কৰি মুক্তি প্ৰদান কৰে। যদি আপুনি কেতিয়াবা ভয় লগা জেগাত গৈছা আৰু আত্মা ভূত প্ৰেত অনুভৱ হৈছে, তেতিয়া হনুমান চালিসা পঢ়িলে লগে লগেই আপোনাৰ ওচৰৰ পৰা বেয়া আত্মা ভূত প্ৰেত আদি নাশ কৰি মুক্তি কৰে। 2 নম্বৰ লাভ, শনিদশা চলি থাকিলে শনিৰ পৰা আহিব লগা বিপদ বিঘিনিও কম হ'ব পাৰে। হনুমান চালিসা পঢ়ি আপুনি শনিদেৱক সন্তুষ্ট কৰিব পাৰে আৰু বাধা বিঘিনিৰ প্ৰভাৱ কম কৰিব পাৰে। এবাৰ হনুমানে শনিদেৱক ৰক্ষা কৰিছিল আৰু তেতিয়া শনিদেৱে সুখী হৈ কৈছিল যে যিয়ে হনুমানক ভক্তি কৰে তেওঁৰ কোনো ধৰণৰ লোকচান নকৰক। বন্ধু বান্ধৱী, 3 নম্বৰ লাভ, ৰাহুৰ দুষ্প্ৰভাৱৰ পৰাও মুক্তি পাবা। বহুত মানুহৰ কুণ্ডলীত ৰাহুৰ ঘৰ বেয়া চলি থাকে আৰু তেওঁলোকৰ জীৱনত নানান সমস্যা দেখা দিয়ে। তেতিয়া এই সময়ছোৱাত সদায় প্ৰতিদিন ভক্তি মনে হনুমান চালিসাৰ পাঠ কৰিলে ৰাহুৰ বেয়া চকুৰ পৰা মুক্তি পাব পাৰি। 4 নম্বৰ লাভ, ৰোগ আৰু দুখৰ পৰা মুক্তি। নাচে ৰোগ হৰে সব পীৰা, জপত নিৰন্তৰ হনুমন্ত বীৰা। হনুমান চালিসাত এইষাৰি বাক্যত কোৱা হৈছে যে যিয়ে হনুমান চালিসাৰ পাঠ কৰিব তেওঁ সকলো প্ৰকাৰৰ বেমাৰ আজাৰ তথা দুখৰ পৰা হাত সাৰিব পাৰে, কিন্তু ভক্তিও সঁচা অন্তৰৰ হ'ব লাগে। আজিৰ দিনত বেমাৰ হ'লে ডাক্তৰৰ পৰামৰ্শ লওক। বন্ধু বান্ধৱী, 5 নম্বৰ লাভ, আত্মবিশ্বাস বাঢ়ে। হনুমান চালিসা পঢ়িলে কনফিডেন্স অৰ্থাৎ আত্মবিশ্বাস বাঢ়ে। এই কথা হনুমান চালিসা পঢ়া বহুত মানুহেই কৈছে। হনুমান চালিসা পঢ়ি সিহঁতৰ বহুত আত্মবিশ্বাস বাঢ়িছে। যদি আপুনিও হনুমান চালিসা পঢ়ি কিবা লাভ পাইছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব বুলি আশা কৰিছোঁ। আপোনাৰ কমেণ্ট পঢ়ি নিশ্চয়কৈ আনৰো উৎসাহ বাঢ়িব। 6 নম্বৰ লাভ, বল আৰু বুদ্ধি জাগ্ৰত হয়। হনুমান চালিসা পাঠ কৰিলে বল বুদ্ধি জাগ্ৰত হয়। হনুমান চালিসা পঢ়িলে নিজেই নিজৰ শক্তি ভক্তি আৰু কৰ্তব্য সকলো ধৰণৰ নিৰ্ণয় ল'ব পৰা হয়। বন্ধু বান্ধৱী, 7 নম্বৰ লাভ, দিমাগ তেজ হয়। হনুমান চালিসা পঢ়িলে দিমাগ তেজ হয় আৰু একাগ্ৰতা শক্তি বাঢ়ে। ইয়াৰ পাঠ কৰি ল'ৰা ছোৱালী আৰু বিদ্যাৰ্থীয়ে বুদ্ধি আৰু একাগ্ৰতা বিকাশ ঘটাব পাৰে। 8 নম্বৰ লাভ, সকলো প্ৰকাৰৰ কামৰ সফলতা। কেতিয়াবা এনেকুৱা হয় আমি বহুত চেষ্টা কৰাৰ পিছতো কিছুমান কাম ৰৈ যায় বা সফলতা নাপাওঁ আৰু আমি তেতিয়া ভাগ্যক দোষ দিওঁ। হনুমান চালিসাৰ পাঠ কৰিলে মানুহৰ সকলো প্ৰকাৰৰ কামত সফলতা পায়, কাৰণ হনুমান চালিসা পঢ়িলে তন আৰু মনত পজিটিভ ভাৱ আহে। যদি কোনোবা ব্যক্তিৰ কাম হনুমান চালিসা পঢ়াৰ বাবে হৈছে তেতিয়াহ'লে কমেণ্ট বক্সত নিশ্চয় জনাওক। বন্ধু বান্ধৱী, 9 নম্বৰ লাভ, আজিকালি মানুহৰ ইমান চিন্তা হৈ থাকে যে প্ৰত্যেক কামতেই টেনচন।
ইমানেই টেনশ্যন থাকে যে ৰাতি শান্তিত টোপনিও নাহে। এনেকুৱা হৈ থাকিলে হনুমান চালিচা পাঠ কৰিলে নিশ্চয়কৈ মানসিক শান্তি আনি দিব আৰু টেনশ্যন কম কৰি দিব। 10 নম্বৰ লাভ, আৰ্থিক সমস্যা দূৰ কৰা। বন্ধু বান্ধৱী, আৰ্থিক সমস্যাত হনুমান চালিচাৰ পাঠ কৰক। হনুমান চালিচাত কোৱা হৈছে যে হনুমান অষ্টসিদ্ধি और নৱনিধি के দাতা হয়। যি ব্যক্তি নিয়মিত ৰূপত হনুমান চালিচাৰ পাঠ কৰি থাকে তেওঁৰ প্ৰত্যেক মনোকামনা পূৰণ কৰে, লাগিলে ধন সম্বন্ধীয় ইচ্ছাই নহওক কিয়। যেতিয়া আপুনি কেতিয়াবা আৰ্থিক সমস্যাত পৰে তেতিয়া মনতেই হনুমানৰ ধ্যান কৰি হনুমান চালিচাৰ পাঠ কৰা আৰম্ভ কৰি দিয়ক। 12 নম্বৰ লাভ, শাৰীৰিক বল আৰু ক্ষমতা বঢ়ায়। হনুমান চালিচা পাঠ কৰিলে শাৰীৰিক শক্তিৰ বৃদ্ধি হয়। সেইবাবেই জিম হলত হনুমানৰ মূৰ্তি বা ফটো ৰখা হয়। বন্ধু বান্ধৱী, এতিয়া ক'বলৈ লৈছো হনুমান চালিচা পাঠ কৰাৰ আটাইতকৈ ডাঙৰ লাভটোৰ কথা। মনুষ্য জীৱনৰ পৰম লক্ষ্যমনা হৈছে মুক্তি, অৰ্থাৎ শৰীৰ ত্যাগৰ পিছত পৰম ধামৰ স্থান। হনুমান চালিচাত কোৱা হৈছে অন্তকালৰ ৰঘুবৰ পুৰ যায় জহা জন্ম হৰিভক্ত কহায়, ওর দেৱতা চিন্তনৰ হৰৈ হনুমন্ত সেই সৰ্বসুখ কৰে। অৰ্থাৎ যি ব্যক্তি হনুমানৰ ধ্যান কৰে, পূজা কৰে, হনুমান চালিচাৰ নিয়মিত পাঠ কৰে তেওঁৰ পৰম ধাম যোৱাৰ মাৰ্গ সহজ হৈ যায়। মৃত্যুৰ পিছত যেতিয়া আমাৰ আত্মা এই শৰীৰ এৰি দিয়ে তেতিয়া আমাৰ আত্মাক মুক্তি দি প্ৰভুৰ পৰম ধামত স্থান পোৱাৰ বাবে আমি হনুমান চালিচা পঢ়াটো এটা সৰু কাম। কাৰণ কলিযুগত হনুমানেহে আটাইতকৈ সোনকালে মনোকামনা পূৰণ কৰে আৰু আমাৰ আত্মাক জীৱন মৰণৰ কুচক্ৰান্তৰ পৰা মুক্তি প্ৰদান কৰে। প্ৰিয় দৰ্শক, সকলোকে অনুৰোধ কৰিছো এই ভিডিঅ'টোত এটা লাইক নিশ্চয়কৈ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তিভাৱে হনুমানৰ জয়কাৰ দিব নাপাহৰিব। জয় বজৰংবলী, জয় শ্ৰীৰাম। ধন্যবাদ।